আকৌ এবাৰ চিঞৰি পেলাই সোধকচোন আপোনাৰ প্ৰশ্নটো মোৰ যেতিয়া মোক দেখাব আপোনালোকে প্ৰশ্নটো আহিবনে নাই সাধাৰণ মানুহৰ মুখে মুখে যে যদি চৰকাৰ হয় কংগ্ৰেছ চৰকাৰ যদি ২৬ত আহে একেখিনি মানুহে আকৌ চৰকাৰলৈ যাব মানুহৰ এইটো মানুহৰ মুখত ফুল চন্দন কৰক তাৰমানে কংগ্ৰেছ যে আহিব সেই কথাটো সকলোৰে মুখে মুখে আপুনি সুধিছে আপোনাৰ কথাটো নিদিব পাৰে না তাত কাট দি দিব পাৰে না মোৰ মুখেৰে কৈ লওঁ আপুনি কৈছে যে কংগ্ৰেছ আহিলে আকৌ এইসকলৰে দপদপনি চলিব নেকি এইসকলে দপদপনি চলিব নেকি বেলেগ ব্ৰেণ্ডৰ ৱাশ্বিং মেচিন হ'ব নেকি কংগ্ৰেছ দল এইসকলৰ কাৰণে তলা মাৰি চাবি পেলাই দিম এজনকো প্ৰৱেশ কৰিব দিয়া নাই আজি আমি অহাৰ এটা প্ৰধান উদ্দেশ্য হ'ল যে অহা 16 তাৰিখে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু আমাৰ LOP লিডাৰ অফ দ্য অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীত আহিব আৰু আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিত্বমূলক এখন সভাত তেওঁ অংশগ্ৰহণ কৰিব সেই অংশগ্ৰহণ কৰাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ কেইখন কমিটি কৰি দিছে যে প্ৰত্যেকত জিলালৈ গৈ এই মানুহখিনিক ক'ব লাগে যে আপোনালোককো পিছত মাতিম এতিয়া কেৱল এইটো ক্ৰাইটেৰিয়া মতে মানুহ আহিব লাগিব সেইমতে আমি ইয়াত আহি আজি কৈছোঁ যে আমাক যিটো ক্ৰাইটেৰিয়া সেইটো মতে জিলা কংগ্ৰেছৰ সভাপতিসকলৰ লগত কথা পাতিব মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগত কথা পাতিব আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগত কথা পাতিব আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ যিখন জিলাৰ পৰা ভাইচ প্ৰেচিডেণ্ট বা জেনেৰেল ছেক্ৰেটাৰী গৈছে সেইসকলৰ লগত কথা পাতিব পৰৱৰ্তী সময়ত বুথ কমিটিৰ সভাপতি আৰু তেওঁলোকৰ লগতো আমাৰ কথা পাতিব সেইটোৱে মূল উদ্দেশ্য আৰু সেইটো কাৰণে মোক আজি আপোনালোকে ইয়াত পঠিয়াইছে আমি আহি এই কংগ্ৰেছৰ মোক দায়িত্ব দিছিল ৱেষ্ট কাৰ্বিলৈ আমি গ'লোঁ আজি আমাৰ মোক দায়িত্ব দিছিলে ডিমা হাছাওলৈ যোৱা হ'ল আমাক দায়িত্ব দিছিলে হোজাইলৈও গ'লোঁ যোৱাকালি নগাঁৱত দায়িত্ব দিছিল নগাঁও গ'লোঁ আৰু আজি কাৰ্বি আংলঙলৈ আহি এই দায়িত্বখিনি আমি পালন কৰি আমি ইয়াৰ লিষ্টখিনি লৈ এতিয়া আমি গুৱাহাটী অভিমুখে যাম আজিকালি আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান কথা বতৰাবিলাক আজিৰ কথাৰ লগত কালি নিমিলে কালিৰ কথাৰ লগত পৰহি নিমিলে আৰু গৌৰৱ গগৈ ডাঙৰীয়া আহাৰ পিছত সভাপতি দায়িত্ব লোৱাৰ পাছত চাবচোন অকমান মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান আপোনাৰ ক্ষীণাইছে মই ভাবিছোঁ যে ক্ষীণাইছে আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং নে কিবা এটা কৰে নহয় গধূলি পৰত 6টাতে খায় আকৌ একেবাৰে 10টাত খাই 16 ঘণ্টা লঘনে থাকে সেইটো কৰিলে বোলে ক্ষীণায় মই ভাবিছিল সেইটো পিছত আমাৰো অলপ মানুহ থাকে তেওঁৰ তাত বোলে নহয় গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পাছতে তেওঁ ৰাতি টোপনি নাইকিয়া হৈছে সেইকাৰণে তেওঁ ক্ষীণাইছে আৰু ৰাতি উঠি পেলাই কয় গৌৰৱ 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 ছেপ্টেম্বৰ গৌৰৱ এনেকৈ কৈ থাকে আৰু সেইকাৰণেহে বোলে তেওঁ ক্ষীণাইছে এইকাৰণেই ক্ষীণাইছে যে আজি কাৰ্বি আংলঙত আপোনালোকে কওক যে ইয়াতে আমি এতিয়া মিটিং যিমান কৰিলোঁ 15 মিনিটত 16 বাৰ কাৰেণ্ট গ'ল আৰু এই ডিপুত ডাঙৰকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ ফটো লৈ কৈছিল যে বিজেপিক ভোট দিয়ক 24 ঘণ্টা কাৰেণ্ট লওক আমি কৈছিল যে 300 ইউনিটলৈকে আমাৰ ফ্ৰী আজি আপোনাৰ স্মাৰ্ট মিটাৰ আপোনাৰ কাৰেণ্ট যোৱা প্ৰকোপত গৰমত মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে প্ৰত্যেকগৰাকী মহিলাই চাব হাতত আমাৰ বিচনী লৈ আহিছে সেইবিলাক মাটিৰ কথা সেইবিলাক আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটি আজি আপোনালোকে চাওক কাৰ্বি আংলঙৰ মানুহৰ মুখখন চালে গম পোৱা যায় তেওঁলোকে ভয়কে জীয়াই আছে 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা নহয় 1000 2000 নহয় এতিয়া কৈছে 40,000 বিঘা মাটি আদানী আম্বানীক দিয়াৰ কাৰণে উলিয়াইছে এই কথা বতৰাবিলাক আজি আপোনাৰ ইয়াৰ মানুহে সহ্য কৰিব পৰা নাই আপুনি যদি এতিয়া আহে মই নগাঁও ফালৰ পৰা আহিছোঁ কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ লগে লগেই যে আপোনাৰ যে কংগ্ৰেছৰ পতাকা দেখিছোঁ একে লানি নিচিঙাকে ইয়ালৈকে দেখিছোঁ তাৰ মানে মানুহে থিৰাং কৰি থৈছে সময়লৈ বাট চাই আছে যে কোনদিনাই নিৰ্বাচন ঘোষণা কৰে আৰু কেতিয়া অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন আজি অন্ত পৰে কাৰণ আপোনালোকে জানে যে যোৱাবাৰ কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটৰ আমাৰ 51টা সিট হৈছিল 50টা সিট হৈছিল প্ৰায় 13টা সিট পালে আমাৰ চৰকাৰে হৈ গ'লহেঁতেন কিন্তু বিজেপিক দিলে আমাৰ নীতি আদৰ্শৰ লগত মিল নাই ঠিকে আছে কিন্তু বিজেপি কাক দিলে এজন ট্ৰাইবেল লোকক আগবঢ়াই দিছিল হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰা নাছিলে কিন্তু নিৰ্বাচনৰ পাছত চল চাতুৰিৰে বিভিন্ন 2 নম্বৰী পদ্ধতিৰে এজন জনজাতি মানুহ অতৰাই জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ এই ইয়াৰ পৰা যিটো শোষণ কাৰ্বি আংলং ডিমা হাছাওৰ পৰা যিটো আপোনাৰ ইয়াত ক'লেই
মই এইবিলাক ভাষা নকওঁ, এটিএম কয়, ইয়াৰ পৰা খালি পইচা সখি লোৱাৰ যিটো এটা প্ৰৱণতা, সেই কথাবিলাকত ৰাইজ অতিষ্ঠ হৈছে। আৰু এজন ট্ৰাইবেল লোকক মুখ্যমন্ত্ৰী হোৱাৰ পৰা তেওঁ বঞ্চিত কৰিলে। অকল ইয়াতে নহয়, উজনি, নামনি, বৰাকভেলী, মধ্য অসম, BTAD, গোটেই মানুহবিলাক আজি ক্ষুব্ধ হৈ আছে। অকল জনজাতি মানুহে নহয়, আহোম সম্প্ৰদায়ৰ লোকসকলো আজি ক্ষুব্ধ। বিভিন্ন সময়ত মই কৈছো, মৰাণ মটক মানুহসকলো ক্ষুব্ধ, কাৰ্বি আংলঙতো ক্ষুব্ধ, চুতীয়া কমিউনিটিও ক্ষুব্ধ, কোচ ৰাজবংশীসকল ক্ষুব্ধ, আনকি বঙালী হিন্দু মানুহখিনিও ক্ষুব্ধ, কাৰণ তেওঁলোকৰ উপযুক্ত ৰাজনৈতিক মৰ্যাদা দিয়া নাই। সেইকাৰণে এই অত্যাচাৰী হিমন্ত বিশ্ব, আজিতো সাংবাদিক বন্ধুসকলো আজি ক্ষুব্ধ। আজি যদি আপোনালোকে সাংবাদিক বন্ধুসকলে মোকতো এতিয়া আপোনালোকে কিবা কিবি সুধিব, মই চব উত্তৰ দিম। হিমন্ত বিশ্ব শৰ্মাক যদি সোধে, তেওঁ সোধে কয় তই কোন চেনেলৰ, তোৰ মালিকক কৈ দিম। কাৰো নিষ্ঠাৰ নাই, সাংবাদিককো আজি ভালকে কথাবিলাক সুধিবলৈ নিদিয়ে। এইটো এটা চাৰুদ্ধ ভয় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে বাট চাই আছে সময়লৈ। এইবাৰ আপোনালোকে চাব। আৰু মই যে কৈ আছো যে তেওঁ যে মাজে মাজে ছেপ্টেম্বৰ কয়, বোধহয়তে 26 নাপাবগৈ নেকি, ছেপ্টেম্বৰতে তেওঁক কিজানি বিজেপি নেতৃবৃন্দই আঁতৰাই দিয়ে নেকি। আজি আপোনাৰ যিবিলাক কেলেংকাৰী, গিৰগাঁৱৰ পৰা আৰম্ভ কৰি যিবিলাক কেলেংকাৰী ওলাইছে, সেই কেলেংকাৰীবিলাক শুনি এতিয়া কোনো দায়িত্ব ল'বলৈও খোজা নাই মুখ্যমন্ত্ৰী তেওঁলোকৰ। গতিকে সকলোৱে আজি আপোনালোকে চাওক, আমি এখন সৰু মিটিং মাতিছো। এই গৰম, হাতত বিচনী লৈ মহিলাসকল ইয়ালৈ আহিছে। আজি সেইকাৰণে মই কৈছো যে মানুহে আজি পৰিত্ৰাণ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা। কোনে? ৰাইজে নিষিদ্ধ কৰিব তেওঁলোকক। গৌৰৱ গগৈ হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ। তৰুণ গগৈ ডাঙৰীয়াক আছুতীয়াকৈ কাৰ্বি আংলঙে ভাল পায়, আছুতীয়াকে ভাল পায়। খবৰ লওক, যেতিয়া ইয়াত কংগ্ৰেছৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন নাছিল, ASDC আৰু বিভিন্ন ধৰণৰ শক্তিশালী আছিল, সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা 4টা চিট আছিল, তেতিয়া 4টাই কংগ্ৰেছে পাইছিল। তেওঁৰ পুত্ৰ আজি সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া। আজি গৌৰৱ গগৈ ডাঙৰীয়া চাহটোকে বাঘটো দেখা আৰম্ভ হৈছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া এইবিলাক কথা কেতিয়া কয়? এইটো কয় বিনাশকালে বিপৰীত বুদ্ধি। ৰাজনৈতিক কথা কোৱা যে নাই, কাৰ্বি আংলং মানুহে আমাক ভোট দিবই, আমি যিখিনি চাকৰি দিছো তাত ইমান শতাংশত কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীক দিছো। মই আপোনালোকক দেখুৱাই দিম ইয়াৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বাহিৰত কাম কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত। বিভিন্ন বাহিৰত যাওক হোটেলবিলাকত এই কাৰ্বি, ডিমাছাৰ আমাৰ ছোৱালীসকলে বিভিন্ন কাম কৰে, কাৰণ ঘৰখন চলাবলৈ ইয়াত উপায় নাই, চাকৰি বাকৰি ইয়াত নাই। সেই কথাবিলাকে মাটিৰ কথা, সেইবিলাকে উত্তৰ দিব লাগে। সেইবিলাক উত্তৰ নিদি গৌৰৱ গগৈ নিষিদ্ধ, সেই কথা বতৰাবিলাক ৰাজনৈতিক কথা নহয়। ৰাজনৈতিক কথা হ'ল, লাখপতি বাইদেউ দিম বুলি ক'লা, কিমান লাখপতি দিলা? 15 লাখ দিম বুলি কৈছিলা, কিমান 15 লাখ দিলা? 2 কোটিকৈ চাকৰি কেন্দ্ৰ, 25। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।